এডুকেশ্যন টিকেএছএম চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, এটা বহুত ইম্পৰ্টেণ্ট খবৰ আহিছে, স্পেচিয়েলি আমাৰ ৰিক্ৰুটমেণ্টৰ লগত জড়িত BEd DLEd ডিগ্ৰী HS শিক্ষাৰ লগত ৰিলেটেড। আৰু এই নটিফিকেশ্যনখন আহিছে 21 আগষ্ট। আৰু এই নটিফিকেশ্যনখনৰ লগত ৰিলেটেড হ'ব আমাৰ গোটেই কোকৰাঝাৰ বুলি নহয়, BTC এৰিয়া বুলি নহয়, অসমতো হ'ব। ইয়াতে কি লিখিছে, একচুৱেলি DLEd ফ্ৰম NOIS, যিটো আমাৰ NIOSৰ পৰা DLEd কৰিছিল, সেই কেণ্ডিডেটসকলক ইয়াত কনচিডাৰ কৰা নহ'ব এপইণ্টমেণ্ট যেতিয়া বিতৰণ কৰিব। মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন, দ্য মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন শুড বি মেটছ উইথ লেংগুৱেজ 1 এণ্ড লেংগুৱেজ 2। কাৰোবাৰ লেংগুৱেজ 1 আছামিজ থাকিব, কাৰোবাৰ বেলেগ থাকিব পাৰে, বেংগলী থাকিব পাৰে। মুঠৰ ওপৰত কাৰোবাৰ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন, দ্য মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন শুড বি মেটছ উইথ লেংগুৱেজ 1 লেংগুৱেজ 2। মানে স্কুলখন যি মিডিয়ামৰ হয় সেইটো লেংগুৱেজ 1 লেংগুৱেজ 2ৰ সৈতে মিলিব লাগিব। আউটছাইড ষ্টেট, যিটো HS হওক, ডিগ্ৰী হওক, DLEd হওক বা ODL যিমানবোৰ আছে সেইবোৰ কোনো ধৰণৰ কনচিডাৰ কৰা নহ'ব যদি বাহিৰৰ হয়। BEdৰ ক্ষেত্ৰতো তেনেকুৱাই হ'ব। ইয়াৰ লগতে ৰেক্টিফিকেশ্যন ইন কেছ অফ এনি ডিছক্ৰেপেঞ্চিছ ডেট কেন বি ৰেক্টিফাইড। গতিকে মেৰিট লিষ্ট যেতিয়া ওলাইছে, যিহেতু এপইণ্টমেণ্ট দিওঁতেই এইখিনি ৰুলছ ফ'ল' কৰিব, গতিকে বহুত ইম্পৰ্টেণ্ট আছিলে এইখিনি খবৰ। এই গোটেই অসমত নেক্সট যেতিয়া আমাৰ LP UP DWD পোষ্টৰ ক্ষেত্ৰত যেতিয়া এপইণ্টমেণ্ট লেটাৰ দিব, মেৰিট লিষ্ট ওলাব, তেতিয়াও এইখিনি কাম ফ'ল' হ'ব। গতিকে গুৰুত্বপূৰ্ণ খবৰ এইটো এটা, সকলোৱে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটোত। ধন্যবাদ, থেংক ইউ।